জন্মাষ্টমীৰ পিছতেই আৰম্ভ হ'ব লক্ষ্মী নাৰায়ণ যোগ। কপাল ফুলিব কন্যা, মেঘ আৰু কৰ্কট ৰাশিৰ জাতক জাতিকাৰ। 2025 চনৰ আগষ্ট মাহত একাধিক ৰাজযোগৰ সৃষ্টি হৈছে। 21 আগষ্টত আৰম্ভ হ'ব লক্ষ্মী নাৰায়ণ ৰাজযোগ। বৰ্তমান বুধ গ্ৰহ কৰ্কট ৰাশিত আছে আৰু 21 আগষ্টৰ পৰা শুক্ৰ গ্ৰহ কৰ্কট ৰাশিত প্ৰৱেশ কৰিব। ফলত কেইটামান ৰাশি বিশেষভাৱে উপকৃত হ'ব। কন্যা ৰাশি, উপাৰ্জনৰ ক্ষেত্ৰত আপোনাৰ ভাগ্যৰ উন্নতি হ'ব। অতিৰিক্ত ধন উপাৰ্জন কৰিব পাৰিব। নতুন উৎসৰ পৰা টকা উপাৰ্জন কৰিব পাৰিব। আপোনাৰ আৰ্থিক অৱস্থা আগৰ তুলনাত ভাল হ'ব পাৰে। বিনিয়োগৰ পৰা লাভ পাব পাৰে। মেঘ ৰাশি, এই যুগে আপোনাৰ সুখ আৰু ধন কঢ়িয়াই আনিবলৈ গৈ আছে। আপোনাৰ বস্তুগত সুখ বাঢ়িব পাৰে। এই সময়ত বহুতেই গাড়ী বা ঘৰ কিনিব পাৰে। এই সময়খিনি ভালদৰে কটাব পাৰিব। কৰ্কট ৰাশি, এই সময়ছোৱাত আপুনি আপোনাৰ সন্মান লাভ কৰিব পাৰে। আপোনাৰ ৰাশিৰ সংগম মতে এই ৰাজযোগ গঠন হ'ব পাৰে। এই সময়ছোৱাত আপোনাৰ আত্মবিশ্বাস বহু পৰিমাণেই বৃদ্ধি পাব পাৰে। আপোনাৰ চাকৰি আৰু ব্যৱসায়ৰ উন্নতি হ'ব আৰু দীঘলীয়া যাত্ৰাত ই লাভজনক হ'ব। পিতৃ বা গুৰুৰ পৰা সমৰ্থন পাব। বিবাহিত জীৱন আগতকৈ সুখী হ'ব। যিসকল অবিবাহিত তেওঁলোকে বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। ৰাশিৰ সকলোবোৰ তথ্য জ্যোতিষ শাস্ত্ৰ মতেই প্ৰকাশিত। এষ্ট্ৰলজিকেল ডেস্ক, অসম সংবাদ।